পোনপ্ৰথমে আশৰাফুল ইছলাম এছ এমব্লকৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো হ'ল আমাক কিছুমান মোৰ ভিউৱাৰ্ছে অন্তৰংগ বন্ধুৱে যেতিয়া লগ পায় এঠাই প্ৰশ্ন কৰে যে আশৰাফুল দাদা তুমি কিয় সাংবাদিকতা নকৰা। এইটো নাম্বাৰ 1 কুৱেশ্যন। আজি কিছুমানে সোধে যে ইমান ধুনীয়াকৈ অসমীয়া পাব্লিক প্লেজত তুমি ক'ব পাৰা, তুমি কিয় সাংবাদিকতা কিয় নকৰা। আজি আমি সেই মহান জ্ঞানী পণ্ডিতসকলক কৈ আছোঁ, অকল শুদ্ধকৈ অসমীয়া ক'ব পাৰিলেই কি সাংবাদিকতা কৰিব লাগিব নেকি? অকল মানুহ চিনি পালেই কি সাংবাদিকতা কৰিব লাগিব নেকি? সাংবাদিকতা কি হয়? সাংবাদিকতা এটা ইনকাম কৰা চ'ৰ্চ নেকি? আজি যিসকলে আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত সাংবাদিকতা কৰি আছে, আমি কিছুমান সাংবাদিকৰ কথা কৈ আছোঁ। বহুত দুখ লগা কথা। অকল এটা মাইক লৈ ঘূৰি ফুৰিলে সাংবাদিকতা কৰিব পাৰে নেকি? কিবা জানিব লাগিব। কোনটো ভিডিঅ' আমাৰ কাৰণে এলাও আছে, কোনটো পাব্লিকৰ কাৰণে, ৰাইজৰ কাৰণে, এইটো পূৰা সম্পূৰ্ণ তথ্য ভালকৈ নোট কৰি এইটো জাজ কৰি ভিডিঅ' কৰিব লাগিব। অকল যেনে তেনে এখন কোনোবাই মোক পঠাই দিছে, কোনোবাই কি কৰিছে, এইটো কৰিছে, সেইটো কৰিছে, তেনেকুৱা সাংবাদিকতা। অকল কেমেৰা ধৰিলেই যে সাংবাদিকতা এইটোও নহয়। আজি সাংবাদিকতা মানে কি? যে এখন কোট পিন্ধিছোঁ আৰু সাংবাদিকতা মই, এইটোকো লেবেল অকল জনপ্ৰিয়তা লাভ কৰাৰ কাৰণে সাংবাদিকতা নহয়। সাংবাদিকতা ৰাইজৰ কাৰণে সঁচা তথ্য এইবিলাক আপলোড দিয়া, ৰাইজক জনোৱাটোৱে সাংবাদিকতা। আৰু আমাৰ ছিনিয়ৰ দাদাসকলে NKTVত যেনেকুৱা আমাৰ অসমতে বহুত ডাঙৰ ডাঙৰ নিউজ চেনেল পৰ্টেল আছে, এইবিলাক কেনেকৈ আৰু কিছুমানে আছে নাম মেনশ্যন কৰি কয় যে আজি আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত এখন সাংবাদিক আছে, সকলোৰে পৰিচিত আমাৰ শ্বাহজাহান GS। তেওঁ মানে এনেকুৱা লাইফ ষ্টাইল বনাইছে, এইটো অকল সাংবাদিকতা দি সকলোৱে ভাবে চিন্তাধাৰণা যে সাংবাদিকতাত জইন কৰিছে আৰু তাৰ পৰা আৰম্ভ কৰি আজি এইখন পৰ্যায়ত গৈছে। আজি সকলোৱে শ্বাহজাহানৰ নিচিনা লাইফ ষ্টাইল বনাব চায়, সেইকাৰণে সাংবাদিকতাত ভৰি দিব খোজে। এইটো নহয়। প্ৰতিটো মানুহৰ লাইফ ষ্টাইল, আপুনি আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত এনেকুৱা প্ৰাৰ্থনা কৰক, শ্বাহজাহান কোন হয়, তাতকৈ আৰু বহুত ধুনীয়া লাইফ ষ্টাইলত বা ইনকাম কৰিব পাৰা। এইটো তাৰ ব্যক্তিগত, তাই কিবা কৰিছে, ইনকাম কৰিছে, তাই তেনেকুৱা। আৰু কিছুমানে মোক বাস্তৱত যেতিয়া লগ পায়, সাংবাদিক আশৰাফুল, সাংবাদিক বন্ধু, আৰু যেতিয়া মই মঞ্চত কিবা এটা অনুষ্ঠানত যাওঁ, কেতিয়া মোক ইনভাইট কৰে, সেই সময়ত আৰু গামোচা দেয় যেতিয়া, মোৰ নামৰ আগত কেতিয়াবা বিশ্লেষণ লগায় যে সাংবাদিক এইটো বহুত মোৰ বেয়া লাগে যে অকল মই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কিছুমান ঠাইৰ তথ্য আপলোড দিওঁ এখন সৰু সুৰা ব্লগাৰ হিচাপে, কিন্তু সাংবাদিকতা যেতিয়া বিশ্লেষণ লগাই দিয়ে, মই এইটো বহুত বেয়া লাগে মোৰ। কাৰণ সেইটো এটা বহুত ডাঙৰ এটা দায়িত্ব হয়, আৰু সেই দায়িত্বৰ বাবে মই কেতিয়াও পাৰফেক্ট এতিয়ালৈকে হোৱা নাই। আৰু এটা কথা এইটোও কৈ আছোঁ যে বহুজনৰ মনত প্ৰশ্ন জাগিব পাৰে যে আশৰাফুল তেনেহ'লে কেতিয়াও সাংবাদিকতা নকৰে। যেতিয়া মোৰ মানে সাংবাদিকতাৰ কাৰণে মই যেতিয়া যোগ্য হ'ম, পাৰফেক্ট হ'ম, যদি মোক কৰিব লাগে কৰিম। এইটো কোনো সকলোৰে যে মাথা মাতি কৰি এইটো লৈ মানে কৰিব না নকৰিব, আজি কৰিব লাগিছিল আৰু দিনে দিনে পিছুৱাই গৈ আছে, মানে তেনেকুৱা প্ৰশ্ন জাগে। এইটো লৈ সকলোৱে মোক কৰিব। আমি যিটো ভাল পাওঁ, ব্লগ বনাই আছোঁ, এইটো আপোনালোকে চাই থাকক। আপোনালোকে বিভিন্ন কেপশ্যনত বিভিন্ন নিউজ পৰ্টেলৰ দৰে যে মোৰ ভিডিঅ'বিলাক চায়, এইটো অকল নিউজ নহয়। আমি ব্লগাৰ হিচাপে আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কিছুমান সৰু সুৰা ঠাইৰ তথ্য আপলোড দিওঁ, সেইখিনিয়ে। আৰু ইয়াতে আমি ভিডিঅ'ত কৈ আছোঁ, এইটো লোকেশ্যন হ'ল আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰ বজাৰৰ, ইয়াতে ইলেক্ট্ৰিচিটি আছে, তাৰ সন্মুখত এখন আৰ্মিৰ কেম্প আছিল, আৰু এই কেম্পতে মই ভিডিঅ'খনে আজি আপলোড কৰিলোঁ। সেইখিনিতে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই, টাটা।